আগবঢ়াইছো এটা ব্ৰেকিং নিউজ। হঠাৎ আত্মবিশ্বাস বৃদ্ধি কংগ্ৰেছৰ। 26ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। 70ৰ পৰা 80খন আসন লৈ গৌৰৱ গগৈ নেতৃত্বত গঠন হ'ব চৰকাৰ। উজনি অসমত বৃদ্ধি কংগ্ৰেছৰ জনপ্ৰিয়তা। উজনিত 20ৰো অধিক আসন লাভ কৰিব কংগ্ৰেছে। মধ্য অসমত কংগ্ৰেছে লাভ কৰিব 7খনকৈ আসন। ধেমাজি লখিমপুৰত পাব 10খনকৈ আসন আৰু বৰাকত কংগ্ৰেছে লাভ কৰিব 7খনকৈ আসন। সমান্তৰালভাৱে নামনি অসমত পাব 15খনকৈ আসন আৰু কাৰ্বি আংলঙত কংগ্ৰেছে পাব 4খনকৈ আসন আৰু 70ৰ পৰা 80খনকৈ আসন লৈ গৌৰৱ গগৈ গঠন কৰিব চৰকাৰ। এইবাৰ আত্মবিশ্বাসী হৈ পৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম। হঠাৎ আত্মবিশ্বাসী বৃদ্ধি পাইছে কংগ্ৰেছৰ। আত্মবিশ্বাসী হৈ পৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। 26ত চৰকাৰ গঠন কৰিব এবাৰ কংগ্ৰেছে। 70ৰ পৰা 80খন আসন লৈ গৌৰৱ গগৈ নেতৃত্বত গঠন হ'ব চৰকাৰ। উজনি অসমত বৃদ্ধি কংগ্ৰেছৰ জনপ্ৰিয়তা। উজনিত 20ৰো অধিক আসন লাভ কৰিব কংগ্ৰেছে। মধ্য অসমত কংগ্ৰেছে লাভ কৰিব 7খনকৈ আসন আৰু ধেমাজি লখিমপুৰত পাব 10খনকৈ আসন আৰু বৰাকত কংগ্ৰেছে লাভ কৰিব 7খনকৈ আসন। সমান্তৰালভাৱে নামনি অসমত কংগ্ৰেছে লাভ কৰিব 15খনকৈ আসন। সমান্তৰালকৈ কাৰ্বি আংলঙত কংগ্ৰেছে লাভ কৰিব 4খনকৈ আসন আৰু 70ৰ পৰা 80খন আসন লৈ গৌৰৱ গগৈ এবাৰ গঠন কৰিব চৰকাৰ। হঠাৎ আত্মবিশ্বাসী হৈ পৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। আমি অশান্তিত আছো, সেইকাৰণে আজি আপোনালোকৰ সভালৈ আহিছো আৰু আমি আজি ইয়াৰ পৰা বাৰ্তা পঠিয়াইছো যে আজি কাৰ্বি আংলঙৰ 5টা-6টা চিটৰ ভাৰত আমাৰ ডিমাঞ্চকে লৈ 15 চিটত কংগ্ৰেছৰ পাৰ্টি জিকাম। এই হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ আমাক বহুত জনাইছে। হাজাৰ মানুহ কাৰ্বি আংলঙত। তাৰপিছত গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ এজনো বিধায়ক নাই। উজনি অসমলৈ গ'ল, মৰাণত মিটিং পাতিলে। মৰাণতো একে কথা। হাজাৰ মানুহ বাহিৰৰ পৰা আহিছে। কংগ্ৰেছৰ মানুহ নহয়, সাধাৰণ ৰাইজ মহিলাসকল আহিছে। কৈছে আমি শান্তিৰে থাকিব পৰা নাই, মোৰ ঘৰৰ পৰা লাভ ওলাই গ'লে অশান্তিত থাকো। গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোক ক'ত আছে আহক। হাজাৰ মানুহ মৰাণত আছে। কংগ্ৰেছৰ সভা হৈছে। বিহপুৰীয়াত কংগ্ৰেছৰ বিধায়ক নাই, বিজেপিৰ বিধায়ক আছে। সেই বিহপুৰীয়াত হাজাৰ মানুহ কংগ্ৰেছৰ ভাৱে আহিছে। ৰঙিয়াত গৈছে একে কথা, হাজাৰ মানুহ কংগ্ৰেছৰ সভালৈ আহিছে। বঙাইগাঁৱত গৈছে কুৰ্জালপন্থীৰ লোকসকলে তেওঁলোকৰ গামোচা লৈ আহি পেলাই কৈছে গৌৰৱ গগৈ ডাঙৰীয়া আমাক বচাওক, আমাক জনজাতি দিম বুলি কৈছিল, জনজাতিটো নিদিলেই আমাক গুৰুম কৰি দিছে, আমাক পিটিছে যাওক। আপোনালোকে আমাৰ মাজৰে আহক। কাছাৰত গৈছে বঙালী হিন্দু মানুহসকলে কৈছে যে আমি বঙালী মানুহ হিন্দু মানুহ কিমান ভোট দিলো, বিজেপিক কিমান ভোট দিলো। আজি দিছপুৰত ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা বঙালী হিন্দু মানুহখিনিয়ে বহিবৰ কাৰণে এজন মন্ত্ৰী নাই। আগতে এই পূজাইৰ পৰা মন্ত্ৰী আছিল ডক্টৰ অভেন্দ্ৰ কুমাৰ দে, পূজাইৰ পৰা মন্ত্ৰী আছিল সাধন ৰঞ্জন চৰকাৰ। এই মায়া চক্ৰৱৰ্তীৰ স্বামী দেৱেশ চক্ৰৱৰ্তী আমি স্পীকাৰ পাতিছিলো। চন্দন চৰকাৰ আমাৰ মন্ত্ৰী আছিল, গৌতম ৰায় আমাৰ মন্ত্ৰী আছিল, গিৰিন্দ মল্লিক আমাৰ মন্ত্ৰী আছিল। তৰুণ গগৈ ডাঙৰীয়াই আমাক বঙালী মানুহক ৰাজনৈতিক মৰ্যাদা দিছে আৰু আজি হিমন্ত বিশ্ব শৰ্মাই এই বঙালী মানুহখিনিক ৰাজনৈতিকভাৱে একেবাৰে সংগ কৰি দিলে। হাজাৰ মানুহ বঙালী হিন্দু মানুহ বৰাক ভেলীৰ পৰা আহি কংগ্ৰেছৰ সভাত আহিছে আৰু আজি আমি আহিছো। কাৰ্বি আংলঙৰ মানুহ দৌৰি আহিছে। আহি গৌৰৱ গগৈ ডাঙৰীয়াক কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া আপুনি আকৌ কাৰ্বি আংলঙলৈ আহিব লাগে। সেইকাৰণে আপোনালোকে দেখিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মনটো ভাল নহয়। হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে যে এইবাৰ 2026ত তেওঁ চৰকাৰ হ'ব নোৱাৰে। কেনেকৈ? অসমত 126টা সমষ্টি, 126টা সমষ্টিৰ ভিতৰত চৰকাৰ হ'বলৈ হ'লে 63টা চিট লাগে, 63 চিট লাগে। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন হোৱাৰ আগতেই কৈ দিলে যে 126টাৰ ভিতৰত 26টা চিটত আমি প্ৰতিদ্বন্দ্বিতা নকৰো। কৈছে নহয় 26টা কংগ্ৰেছত দি দিছো আমি। আৰু আনফালে বদৰ দিনাজৰে কৰে
যে আমি 25-26টা খেলিম আৰু আমি খেলিব নোৱাৰো। এই লোকসকলে 26টা চিটত খেলাৰে শক্তি নাই। হিমন্ত বিশ্ব শৰ্মাক কিছুমানৰ ভোট নালাগে, বদৰুদ্দিন আজমলক কিছুমানৰ ভোট নালাগে, কিন্তু কংগ্ৰেছক 126টা সমষ্টিৰ সকলো জাতি জনগোষ্ঠীৰ ভোট লাগে।